নমস্কাৰ, এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী অনুমতি নোলোৱাকৈ স্থাপন কৰিব পাৰিব এতিয়া উদ্যোগ। ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক-যুৱতীলৈ সোণালী সুযোগ দিলে অসম চৰকাৰে। আবেদন কৰিয়েই ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব আৰম্ভ এতিয়াই। ৩ বছৰলৈ চৰকাৰৰ অনুমতি নোহোৱাকৈ পাৰিব উদ্যোগ গঢ়িব। ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোহোৱাকৈ গঢ়িব পাৰিব ক্ষুদ্ৰ উদ্যোগ। ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতে ল'ব লাগিব অনুমতি। কেবিনেটত অসম চৰকাৰে ল'লে এই এটা ডাঙৰ সিদ্ধান্ত। কেবিনেটত নতুন আইনৰ অনুমোদন দিলে অসম চৰকাৰে। ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী অনুমতি নোলোৱাকৈ স্থাপন কৰিব পাৰিব উদ্যোগ। ভাৰতীয় হজযাত্ৰীয়ে ঘূৰাই পালে জীৱন। পবিত্ৰ মদিনাত আল্লাহৰ চমৎকাৰ। পবিত্ৰ মদিনাত আল্লাহৰ এটা বিশেষ চমৎকাৰ। ভাৰতীয় হজযাত্ৰীয়ে ঘূৰাই পালে নিজৰ জীৱন। এগৰাকী হজযাত্ৰীৰ হঠাৎ বন্ধ হৈ পৰিছিল হৃদস্পন্দন। 52 বছৰীয়া মহিলাগৰাকীৰ উশাহ নিশাহ বন্ধ হৈ পৰাত সকলো হৈ পৰিছিল চিন্তিত। অচেতন হৈ পৰা ভাৰতীয় মহিলাগৰাকীয়ে এৰি দিছিল জীৱনৰ আশা। 50 ছেকেণ্ডতে ঘটনাস্থলীত উপস্থিত সৌদি ৰেড ক্ৰেচেণ্টৰ জৰুৰীকালীন দল। CPR পদ্ধতিৰে পুনৰ ঘূৰাই আনিলে মহিলাগৰাকীৰ জীৱন। এই ঘটনাৰ পিছতে সকলোৱে একেমুখে উল্লেখ কৰিছে যে এয়া হৈছে আল্লাহৰ এক বিশেষ চমৎকাৰ। ভাৰতীয় হজযাত্ৰীগৰাকীয়ে ক্ৰমাৎ হৈ উঠিছে সুস্থ এতিয়া। আজিৰ আনটো বিশেষ খবৰ। মিছাইল আক্ৰমণত প্ৰাণ গ'ল 4জন ভাৰতীয়ৰ। সাগৰত হোৱা আক্ৰমণত 4 ভাৰতীয়ৰ প্ৰাণ নাশ হ'ল। মিছাইল আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন ভাৰতীয়। MV গল্ডেন লিঅ' নামৰ জাহাজখনত কৰা হৈছে এই আক্ৰমণ। 17জন ক্ৰু মেম্বাৰৰ ভিতৰত 5জন আছিল ভাৰতীয়। এই জাহাজখনত আক্ৰমণ কৰে ৰাছিয়া ক্ৰুজ মিছাইলেৰে। ব্লেক সী সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত ইউক্ৰেইনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল এই জাহাজখনে। জাহাজখনত ভাৰতীয় আৰু চিৰিয়াৰ নাবিকসকল আছিল। 3টাকৈ মিছাইল আক্ৰমণ হয় এই জাহাজখনৰ ওপৰত। এই আক্ৰমণত 10জন লোকৰ মৃত্যু হয়।